Hello students, আজি আমি আহো এই সেকেন্ড ইউনিট টেষ্টৰ যিখন বায়োলজি পেপাৰখন সেইখন আজি আমি ডিসকাস কৰিম আৰু তোমালোকে কিন্তু এবাৰো ইমান ভাল মাৰ্কস পোৱা নাই কিছুমানে 18 19 পাইছে যদিও কিন্তু কিছুমানে কিন্তু 15 ৰ তলু পাইছা আৰু সেইকাৰণে কৈছো তোমালোকৰ চেপ্টাৰবোৰ কিন্তু পুৰা কনসেপ্ট ক্লিয়াৰ হোৱাকে ভালকৈ পঢ়া দেই আৰু আজি আমি আহা এতিয়া কোৱেশ্চন পেপাৰখনলৈ যেটো ফাৰ্স্ট কোৱেশ্চন আছিল আমাৰ যে which of the following is a post fertilization event in flowering plants এতিয়া flowering plants ৰ ক্ষেত্ৰত মানে যিবিলাক ফুল ফুলা উদ্ভিদ হয় যেনেকৈ সপুষ্পক উদ্ভিদ সেইবিলাকৰ ক্ষেত্ৰত পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট এই তলৰ ভিতৰত কোনটো মানে নিখে চতুৰ্নৰ কাল এই তলৰ ভিতৰত কোনটো এতিয়া সোৱা পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট আমি কোট পাইছিলো যে যেতিয়া সেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত তিনটা আমি ইভেন্ট পাইছিলো হয়নে প্ৰি ফাৰ্টিলাইজেশ্যন ফাৰ্টিলাইজেশ্যন আৰু পোষ্ট ফাৰ্টিলাইজেশ্যন মানে হৈছে কি প্ৰাক নিখেচন আৰু এটা হৈছে কি নিখে চতুৰ্নৰ কাল হয়নে আৰু সেই যে যেটো প্ৰি ফাৰ্টিলাইজেশ্যন আমি পাইছিলো কি তাত গেমেটোজেনেসিস হয় আৰু গেমেট ট্ৰান্সফাৰ হয় মানে কি হল মেইনলি টু সেক্সুৱেল ৰিপ্ৰডাকচন কি হয় যে গেমেটৰ কি হয় ফিউজন হয় না যে জনন কোষত এটা মিলন হয় কিন্তু ফাৰ্স্টে কি পালো যে ইভেন্টছৰ ক্ষেত্ৰত কি হ'ব এই ইভেন্টছ কিটাৰ থ্ৰুয়েটো যেটো সেক্সুৱেল ৰিপ্ৰডাকচন হেতু হয় হয়নে তেতিয়া হলে প্ৰি ফাৰ্টিলাইজেশ্যন আমি পাইছিলো কি যে তাত গেমেট ফৰ্মেশন হয় জনন কোষৰ গঠন হয় আৰু কি হয় গেমেটৰ ট্ৰান্সফাৰ হয় মানে জনন কোষৰ স্থানান্তৰ হয় ঠিক আছে আৰু সেকেন্ডটো কি আছিল কি ফাৰ্টিলাইজেশ্যন তাত কি পাইছিলো যে স্থানান্তৰ হোৱাৰ পিছত গেমেটৰ মানে জনন কোষৰ তাৰপিছত কি হয় নিখেচন হয় মানে ফিউজন হয় মিলন হয় ঠিক আছে তাৰপিছত 3 নম্বৰটো আছিল পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্ট তাত কি পাইছিলো সেই যে জনন কোষৰ মিলনৰ পিছত মানে গেমেটৰ ফিউজন হোৱাৰ পিছত কি হয় জাইগোটটো ফৰ্ম হয় হয়নে সেই জাইগোটটো তাৰপা কি হয় তেতৰ হেতু ডাঙৰ হৈ পিনে কি হয় এমব্ৰায় হয় হয়নে সেই জাইগোটৰ পৰা এমব্ৰায় হোৱা মানে এই জাইগোটৰ পৰা যোজন কোষৰ পৰা ভ্ৰূণৰ বিকাশ হোৱাটো হয়নে হেতু কিহত ভিতৰত পাইছিলো আমি পোষ্ট ফাৰ্টিলাইজেশ্যন ইভেন্টৰ ভিতৰত মানে নিখে চতুৰ্নৰ কালৰ ভিতৰত হয়নে তেতিয়ালে ইয়াৰ ভিতৰত এই চাৰিটাৰ ভিতৰত ট্ৰান্সফাৰ অফ পলেন গ্ৰেইনছ এমব্ৰায় ডেভেলপমেন্ট ফৰ্মেশন অফ ফ্লাৱাৰ আৰু ফৰ্মেশন অফ পলেন গ্ৰেইনছ পৰাগৰেণুৰ স্থানান্তৰ ভ্ৰূণৰ বিকাশ ফুলৰ গঠন আৰু পৰাগৰেণুৰ গঠন তেতিয়া ইয়াৰ ভিতৰত আমাৰ আনসাৰটো কি হ'ব এটো হয়নে যে এমব্ৰায় ডেভেলপমেন্ট হয় ভ্ৰূণৰ বিকাশ হয় সেই 3 নম্বৰটো পাইছিলো হয়নে তাৰপিছত সোৱা নেক্সট হৈছে যে Saccharomyces cerevisiae is used for household production of কি bread ethanol তাৰপা দিছে both A and B আৰু acetic acid ইয়াৰ আমি জানো আনসাৰটো হেতু আছে কি ব্ৰেডৰ কাৰণে হয়নে তাৰপিছত সোৱা নেক্সট আইডেন্টিফাই দা ইনকাৰেক্ট স্টেটমেন্ট ইয়াৰ ভিতৰত কোনটো ইনকাৰেক্ট স্টেটমেন্ট হেতু উলিয়াব লাগে যেটো অশুদ্ধ মানে ঠিক আছে ইতে সোৱা ইন asexual reproduction the offspring produced are morphologically and genetically identical to the parent ঠিক আছে যে asexual reproductionৰ ক্ষেত্ৰত মানে ওজনৰ প্ৰজননৰ ক্ষেত্ৰত the offspring produced are morphologically and genetically identical এই যে যেটো offspring বা যেটো হতি সন্ততি তাতৰ জন্ম হয় হয়নে প্ৰডিউস হয় বা সৃষ্টি হয় হেতু মৰফোলজিক্যালি বা মানে আকৃতিগতভাৱে জেনেটিক্যালি মানে আনুবংশিকভাৱে কি হয় আইডেন্টিক্যাল টু দা পেৰেন্ট যেটো পিতৃপুৰুষ থাকে তাৰ নিচিনা কি হয় আইডেন্টিক্যাল হয় মানে তেটো খুবহু তেহতৰ নিচিনা একে হয় হেতু আমি পাইছিলো যে এক্সেক্সুৱেল ৰিপ্ৰডাকচনৰ ক্ষেত্ৰত কি হয় ওজনৰ প্ৰজননৰ ক্ষেত্ৰত যেটো হতি সন্ততিৰ সৃষ্টি হয় হেতু ক্লোন হয় হয়নে পেৰেন্টৰ ক্লোন হয় মানে কি পাইছিলো যে পেৰেন্টৰ নিচিনা খুবহু একে তেনে এই স্টেটমেন্টটো কি হ'ব কাৰেক্ট হ'ব মানে এটো ইয়াৰ আনসাৰ নহয় ঠিক আছে নেক্সট টু সোৱা জুস্পোৰ্স are sexual reproductive structures ইয়াত দিছে কি যিবিলাক জুস্পোৰ থাকে সেইখিনি কি হয় sexual reproductive structure মানে যেটো যৌন প্ৰজনন যেটো হয় তাৰে তেহেতৰ কি হয় প্ৰজনন অংগ বুলি কৈছে যে জুস্পোৰ্স কিন্তু আমি এখিনি কি পাইছিলো বুকত তোমালোকৰ মনত আছে কি আছিল যে জুস্পোৰ্স বিলাক কি হয় আছিল ক্লেমাইডামোনাছৰ আছিল হয়নে যেনেকৈ আমি হাইড্ৰাৰ বাৰ্ডছ পাইছিলো হয়নে পেনিসিলিয়ামৰ কনিডিয়া পাইছিলো সেইখিনি কি হয় আছিল asexual reproductive structure আছিল sexual reproductive structure নহয় হয়নে তেনে কি হ'ব এটো হৈছে কি ভুল তাৰ ভিতৰত আমি বাকি কিটা চাই লওঁ ৰবা বাকি সোৱা এটো সোৱা বাকি 3 নম্বৰটো কি আছিল সি নম্বৰটো অপচন দি আছিল কি ইন asexual reproduction a single parent produces offspring with or without the formation of gametes asexual reproductionৰ ক্ষেত্ৰত কি হয় যেটো সিঙ্গল প্যাৰেন্ট হেতু কি প্ৰডিউস কৰে অফস্প্ৰিং প্ৰডিউস কৰে হয়নে মানে হতি সন্ততি প্ৰডিউস কৰে কিন্তু কি হয় উইথ অর উইদাউট ফৰ্মেশন অফ গেমেট হয়নে এটোটো আমি জানো এটো শুদ্ধ কাৰেক্ট হয় আৰু নেক্সট সোৱা কনিডিয়া আর asexual structures in পেনিসিলিয়ামৰ যেটো মানে asexual structures মানে ৰিপ্ৰডাক্টিভ যেটো স্ট্ৰাকচাৰ হয় হয়নে প্ৰজনন অংগ হেতু কি হয় কনিডিয়া হয় এটো জানো তেন্তে আমি ইয়াৰ আনসাৰ কি পাম এটো সোৱা এটো ইনকাৰেক্ট আমি কৰিব লাগে হয়নে এটো সোৱা তেন্তে এটো হ'ব হয়নে যে জুস্পোৰ্স are sexual reproductive structure এটো হৈছে কি ভুল তেন্তে এর আনসারটো কি হ'ব ইনকারেক্ট আনসারটো এটো নেক্সট টু আহো সোৱা 4 নম্বৰটো
Which of the following is a hermaphrodite? ইয়াৰ ভিতৰত কোনটো উভয়লিংগী? এণ্ড এফিডছ, আৰ্থ্ৰমছ আৰু কক্ৰচ। আৰু hermaphrodite মানে কি আছিলে চোৱা, যেতিয়া কোনোটা অৰ্গেনিজিমছৰ ভিতৰতে কি থাকে, মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট একেটা অৰ্গেনিজিমছৰ ভিতৰতে থাকে। ইয়াৰ ক্ষেত্ৰত আমি কি পাম? এইটো আৰ্থ্ৰমছৰ ক্ষেত্ৰত হয় দেই। তো ইয়াৰ আনচাৰটো কি হ'ব? আৰ্থ্ৰমছ। তাৰপৰা নেক্সট চোৱা, বায়'ফাৰ্টিলাইজাৰ্ছ ইনক্লুড blue green algae, rhizobia, other nitrogen fixing bacteria and mycorrhiza fungi. তাৰপিছত আছে blue green algae, rhizobia and other nitrogen fixing bacteria, rhizobia, other nitrogen fixing bacteria and mycorrhiza fungi. তাৰপিছত লাষ্টটো আছে কি blue green algae, rhizobia and mycorrhiza fungi. ইয়াৰ ভিতৰত আমি জানো যে চোৱা এই গোটেইকেইটা ইনক্লুড থাকিব হয়নে? blue green algae, rhizobia, other nitrogen fixing bacteria and mycorrhiza fungi. ইয়াৰ আনসাৰটো কোনটো হ'ব? এইটো ঠিক আছে। তাৰপিছত নেক্সট চোৱা 6 নম্বৰটো, ইণ্টাৰনেল বাডছ অফ স্পঞ্জিলা আৰ কি আছে? স্প'ৰ্ছ, জেমিউলছ, প্লানুলা, ব্লাষ্ট'ছ। ইয়াৰ ভিতৰত ইণ্টাৰনেল বাডছ কিহৰ আছিলে? স্পঞ্জৰ ক্ষেত্ৰত আমি কি পাইছিলোঁ? জেমিউলছ। কাৰণ আমি এক্সটাৰ্নেল বাডছটোহে পাইছিলোঁ কিহৰ ক্ষেত্ৰত? হাইড্ৰাত হয়নে? তেন্তে ইয়াৰ কি হ'ব? স্পঞ্জ বা স্পঞ্জিলাত ইণ্টাৰনেল বাডছ থাকে, সেইখিনি কি হৈছে? জেমিউলছ। ঠিক আছে। তাৰপৰা নেক্সট যিটো which of the following can be controlled by using biopesticides? ইনচেক্টছ, ডিজিজ, উইচ, অল অফ দেম। বায়'পেষ্টিচাইডছৰ দ্বাৰা কি কি কণ্ট্ৰল কৰা হয়? ইনচেক্টটো কৰা হয়, ডিজিজো কৰা হয়, উইচো কৰা হয়নে? তেন্তে ইয়াৰ আনচাৰটো কি হ'ব? ডি নম্বৰ, অল অফ দেম। নেক্সট চোৱা 8 নম্বৰটো, when a gamete without any fusion develops into a new organism, the phenomenon is called. এইটো তোমালোকক মই বাৰে বাৰে কৈছোঁ আগতে দেই। এইটো চোৱা, উইদাউট গেমেট ফিউজনত যেতিয়া কি হ'ব? এটা নতুন অৰ্গেনিজিমছৰ ডেভেলপ হয় হয়নে? সেই ফেন'মেননটো কি বুলি কোৱা হয়? ইয়াত দিয়া আছে চিনগেমি, এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন, পাৰ্থেনোজেনেচিছ আৰু এটা আছে কি? পাৰ্থেনোকাৰ্পি। চিনগেমিটো কোনটো আছিলে? যেতিয়া গেমেটৰ যেতিয়া ফিউজন হয় হয়নে? সেই গেমেটৰ ফিউজনটোকে কি বুলি কোৱা হয়? ফাৰ্টিলাইজেশ্যন বুলি কোৱা হয়, নহ'লে চিনগেমি বুলি কোৱা হয়নে? আৰু এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যনটো কোনটো আছিলে? যেতিয়া ফাৰ্টিলাইজেশ্যন আউটছাইড দ্য বডি যেতিয়া সংঘটিত হয়, ঠিক আছে, বডিৰ বাহিৰত যেতিয়া ফাৰ্টিলাইজেশ্যন হয় তেতিয়া সেইটো কি বুলি কোৱা হয়? এক্সটাৰ্নেল ফাৰ্টিলাইজেশ্যন। কিন্তু পাৰ্থেনোজেনেচিছটো কি হয়? যে গেমেটৰ ফিউজন নোহোৱাকৈ মানে তেহেঁতি ফাৰ্টিলাইজেশ্যন নোহোৱাকৈ যেতিয়া নতুন অৰ্গেনিজিমছৰ সৃষ্টি হয় হয়নে? সেইটো কি বুলি কোৱা হয়? পাৰ্থেনোজেনেচিছ। আৰু পাৰ্থেনোকাৰ্পিটো কি আছিলে? যেতিয়া ফ্ৰুটছবিলাক ডেভেলপ হয় উইদাউট ফাৰ্টিলাইজেশ্যন। ঠিক আছে। এতিয়া চোৱা তেন্তে ইয়াৰ আনচাৰটো কি হ'ব? পাৰ্থেনোজেনেচিছ। আমি টাৰ্কি বাৰ্ডছৰ কথা পাইছিলোঁ হয় নাই? কিছুমান লেজাৰ্ডৰ কথা পাইছিলোঁ, জেঠি জাতীয় কিছুমান হয়নে? ইয়াৰ আনচাৰটো কি হ'ব? পাৰ্থেনোজেনেচিছ। তাৰপিছত চোৱা নেক্সটটো যে মিথানোজেন্স গ্ৰ'য়িং এনএৰবিকেলি on cellulosic material produce methane, methane and carbon dioxide, methane and hydrogen, methane, carbon dioxide and hydrogen. মানে এইটো কি কৈছে যে মিথানোজেন্স কি হয় জানেনে? কিছুমান বেক্টেৰিয়াৰ সমষ্টি হয়, ঠিক আছে। সেই বেক্টেৰিয়াখিনি গ্ৰ' কৰে মানে ডাঙৰ হয় কিহত হয়? এনএৰবিকেলি মানে কি বুজো? যে উইদাউট কি হয়? যে ফ্ৰী অক্সিজেন হয় নে? উইদাউট ফ্ৰী অক্সিজেন মানে অক্সিজেনৰ অনুপস্থিতি, ঠিক আছে। অন চেলুলজিক মেটেৰিয়েল কি হয়? যিবিলাক থাকে কি? চেলুলজিক মেটেৰিয়েল মানে কি বুজো? যিবিলাক চেলুলজৰ যিটো দ্ৰব্য হয় নাই তাৰ ওপৰত কি প্ৰডিউচ কৰিবৰ কাৰণে কি প্ৰডিউচ কৰে চোৱা, তাত তেহেঁতি মিথেন, কাৰ্বন ডাই অক্সাইড আৰু হাইড্ৰজেন প্ৰডিউচ কৰে, ঠিক আছে। তেন্তে ইয়াৰ আমি আনচাৰটো কি পাম? মিথেন, কাৰ্বন ডাই অক্সাইড এণ্ড হাইড্ৰজেন। নেক্সট চোৱা 10 নম্বৰটো দিয়া আছে কি? which of the following statement is incorrect? ইয়াৰ ভিতৰত কোনটো ইনকাৰেক্ট ষ্টেটমেণ্ট এইটো উলিয়াব লাগে, ঠিক আছে। মানে যিটো অশুদ্ধ। এমিবা ইজ কল্ড ইমৰ্টেল বিকজ ইট ডাজ নট আণ্ডাৰগ' নেচাৰেল ডেথ। এমিবাক ইমৰ্টেল বুলি কোৱা হয়, ঠিক আছে, কাৰণ কিহৰ কাৰণে? ইয়াৰ নেচাৰেল ডেথ নহয়। আৰু চোৱা এইটো আমি ক'ত পাইছিলোঁ? যে আমি লাইফ স্পেনৰ ভিতৰত পাইছিলোঁ যে লাইফ স্পেন মানে কি আছিলে? যে জন্মৰ পৰা মৃত্যুলৈ যিখিনি সময় হয়নে? বাৰ্থৰ পৰা ডেথলৈ যিখিনি সময়, সেই পিৰিয়ড অফ টাইমক কি বুলি কোৱা হয়? লাইফ স্পেন। আৰু এটা কথা কি পাইছিলোঁ? প্ৰত্যেকটো অৰ্গেনিজিমছ বা যি হওক চবৰে কি হয়? নেচাৰেল ডেথ হয়, ঠিক আছে। এক্সেপ্ট কিছুমান কি আছিলে? ইউনিচেলুলাৰ যিবিলাক অৰ্গেনিজিমছ সেইবিলাকৰ বাহিৰে কি হয়? বাকী সকলোবিলাকৰ নেচাৰেল ডেথ হয়। আৰু সেই ইউনিচেলুলাৰ অৰ্গেনিজিমছ মানে এককী জীৱৰ ভিতৰত আমি কি পাইছিলোঁ? এমিবা, ঠিক আছে। তে এমিবাটো ইমৰ্টেল বুলি কৈছে কাৰণ তেহেঁতে কি হয়? তেহেঁতৰ নেচাৰেল ডেথটো নহয়। আৰু এই ষ্টেটমেণ্টটো কি হ'ব? এইটো হৈছে কি? কাৰেক্ট, ঠিক আছে। নেক্সটটো দি আছে মিঅ'চিছ ইজ মাষ্ট ইন এছেক্সুৱেল ৰিপ্ৰডাকশ্যন। এছেক্সুৱেল ৰিপ্ৰডাকশ্যন যিটো ওজনৰ প্ৰজনন তাত কি আছে? মিঅ'চিছ মাষ্ট বুলি কৈছে হয়নে? কিন্তু চোৱা যে আমি কি পাইছিলোঁ এছেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ ক্ষেত্ৰত, ওজনৰ প্ৰজননৰ ক্ষেত্ৰত যে উইথ অৰ উইদাউট ইনভলভমেণ্ট অফ গেমেটছ হয়নে?
কিন্তু মিঅ'চিছৰ ক্ষেত্ৰত কি হ'ব উইথ ইনভলভমেণ্ট অফ গেমেটছ হয়নে কাৰণ তেহেঁতৰ তাত কি হ'ব গেমেটৰ ফিউজন হ'বই লাগিব মিঅ'চিছৰ ক্ষেত্ৰত কিন্তু এছেক্সুৱেলৰ ক্ষেত্ৰত কি আছিলে এইটো নহয় হয়নে তেন্তে এই ষ্টেটমেণ্টটো কি হ'ব ৰং নেক্সট দি আছে চোৱা পাপায়া প্লেণ্ট ইজ ডায়চিয়া যিটো অমিতা যিজোপা উদ্ভিদ সেই উদ্ভিদজোপা কি হয় ভিন্নবাসী ডায়চিয়াছ আৰু এই ডায়চিয়াছৰ আমি মিনিংটো কি বুজিছিলোঁ যেতিয়া মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট মানে পুংপুষ্প বা স্ত্ৰী পুষ্প এইটো কি আছিলে যেতিয়া বেলেগ বেলেগ যেতিয়া গছত থাকে সেইটোকে কি বুলি কোৱা হয় ডায়চিয়াছ আৰু এইটো পাপায়া প্লেণ্টৰ ক্ষেত্ৰতো শুদ্ধ আছিলে অমিতা গছৰ ক্ষেত্ৰত ঠিক আছিলে তেন্তে এই ষ্টেটমেণ্টটো কাৰেক্ট এতিয়া চোৱা বাইনেৰী ফিউজন ইনভলভছ বথ কেৰিঅ'কাইনেচিছ এণ্ড চাইট'কাইনেচিছ বাইনেৰী ফিউজন যিটো কি বুলি কোৱা হয় দ্বিখণ্ডিত বিভাজন সেইটো ইনভলভছ কি ইনভলভ থাকে চোৱা কেৰিঅ'কাইনেচিছ আৰু চাইট'কাইনেচিছ এইটো হয় কাৰণ কি হয় কেৰিঅ'কাইনেচিছ হয়নে নিউক্লিয়াছৰ বিভাজন হয় তাৰপৰা কি হয় চাইট'কাইনেচিছ হয় চাইটোপ্লাজমৰ বিভাজন হৈ পিনে কি হ'ব ডাটাৰ চেল প্লাষ্টৰ দুটাৰ সৃষ্টি হৈ গ'ল হয়নে এতিয়া চোৱা ইয়াৰ ভিতৰত কি ক'লে যে ইনকাৰেক্ট ষ্টেটমেণ্টটো উলিয়াব লাগে তেন্তে আমি কি পালোঁ এই ছেকেণ্ডটো পালোঁ হয়নে মিঅ'চিছ ইজ মাষ্ট ইন এছেক্সুৱেল ৰিপ্ৰডাকশ্যন এইটো হ'ব আনচাৰটো যে এইটো ইনকাৰেক্ট অ'কে তাৰপিছত চোৱা নেক্সট 11 নম্বৰটো কি দিছে চোৱা যে ফ্ৰগ ইজ ডেছ ৱাইল হিউমেন ফিমেল ইজ ডেছ আৰু চোৱা অপশ্যনকেইটা দিয়া আছে অভিপেৰাছ ভিভিপেৰাছ এটা দিয়া আছে ভিভিপেৰাছ অভিপেৰাছ এটা আছে ইউনিচেক্সুৱেল বাইচেক্সুৱেল এটা আছে নান অফ দি এবভ এতিয়া চোৱা ফ্ৰগটো আমি কি পাইছিলোঁ অভিপেৰাছ মানে হৈছে কি ডিম্বছ আৰু ভিভিপেৰাছ মানে হৈছে কি জৰায়ুজ এতিয়া চোৱা অভিপেৰাছৰ মিনিংটো কি পাইছিলোঁ সিহঁতি কি কয় যে কণী পাৰে আৰু তাৰ পৰা কণী ফুটি পোৱালি জন্ম হয় হয়নে কিন্তু ভিভিপেৰাছৰ ক্ষেত্ৰত কি আছিলে যে মাকৰ বা স্ত্ৰীটো যিটো ফিমেল থাকে হয়নে তাৰ ভিতৰতে তেহেঁতৰ কি হয় জাইগতটো তেহেঁতি ডাঙৰ হৈ এম্ব্ৰায়ো বনে হয়নে এম্ব্ৰায়'টো তেহেঁতৰ ডেভেলপমেণ্টটো কি হয় তাতে হয় হয়নে সেইটো কি আছিলে ভিভিপেৰাছৰ ক্ষেত্ৰত এতিয়া আমি কি পাম ইয়াৰ আনচাৰটো পাম কি অভিপেৰাছ এইটো ফ্ৰগৰ ক্ষেত্ৰত কি পাম অভিপেৰাছ হ'ব এইটো ফ্ৰগ ইজ অভিপেৰাছ ৱাইল হিউমেন ফিমেল ইজ কি হ'ব ভিভিপেৰাছ ঠিক আছে তাৰপিছত চোৱা নেক্সট যিটো 12 নম্বৰটো সেইটো দিয়া আছে 12 নম্বৰটো যে এ গুড প্ৰডিউচাৰ অফ চাইট্ৰিক এচিড ইজ চিউডোমোনাছ ক্লষ্ট্ৰিডিয়াম চেকাৰোমাইচিছ আৰু এছপাৰজিলাছ ইয়াৰ আমি চবে জানো ইয়াৰ আনচাৰটো কি হ'ব এছপাৰজিলাছ নেক্সট চোৱা 13 নম্বৰটো কি দিয়া আছে which of the following flowers only once in its lifetime তেহেঁতৰ যিটো লাইফ টাইম বা তেহেঁতৰ যিটো লাইফ চাইকেল তাত তাহাঁতি কি কৰে অনলি এবাৰহে তাহাঁতি ফুল ধাৰণ কৰে জেক ফ্ৰুট মেংগো বেম্বো স্পেচিছ পাপায়া দেই ইয়াত চোৱা কি হ'ব আনচাৰটো বেম্বো স্পেচিছ বাঁহ গছ হ'ব কাৰণ আমি কি পাইছিলোঁ যে বাঁহ গছে এনেকুৱা এবিধ উদ্ভিদ যিবিধ উদ্ভিদে কি কৰে 50ৰ পৰা 100 বছৰৰ পাছতহে তাহাঁতি কি হয় এবাৰহে তাহাঁতি কি কৰে ফুল তাহাঁতৰ ধাৰণ হয় হয়নে সেই গছজোপাৰ আনচাৰটো কি হ'ব তেন্তে বেম্বো স্পেচিছ মানে বাঁহ গছ নেক্সট আহোঁ 14 নম্বৰটোলৈ ইন which of the following plant vegetative propagation occur by bulbil ইয়াৰ ভিতৰত কোনবিধ প্লেণ্টৰ কথা কৈছে যে বুলবিলৰ দ্বাৰা তেহেঁতৰ কি হয় ভেজিটেটিভ প্ৰপাগেশ্যন হয় বায়'ফাইলাম এগেভ কাৰা আৰু ৱাটাৰ হিয়ানচিড এতিয়া ভেজিটেটিভ প্ৰপাগেশ্যন মানে আমি কি বুজি চোৱা যেতিয়া বীজ বা চিডৰ বাহিৰে যেতিয়া উদ্ভিদৰ বেলেগ কিবা অংশ বিচ্ছিন্ন হৈ যোৱা অংশ মানে ছেপাৰেট হৈ যোৱা অংশৰ পৰা কি হ'ব নতুন এজোপা যেতিয়া প্লেণ্টৰ সৃষ্টি হয় সেইটোকে কি বুলি কোৱা হয় ভেজিটেটিভ প্ৰপাগেশ্যন হয়নে আৰু চোৱা সেই ভেজিটেটিভ প্ৰপাগেশ্যনৰ ক্ষেত্ৰত এই বুলবিলৰ দ্বাৰা কি হয় এগেভৰ বুলবিলৰ দ্বাৰাহে কি হ'ব নতুন এজোপা পিছত প্লেণ্টৰ সৃষ্টি হয় হয়নে ইয়াৰ তেন্তে আনচাৰটো কি হ'ব এগেভ অ'কে তাৰপৰা চোৱা নেক্সট 15 নম্বৰটো 15 নম্বৰ দিয়া আছে চুজ দ্য কাৰেক্ট আনচাৰ দেই কাৰেক্ট ষ্টেটমেণ্টটো ইয়াত চাব লাগে ঠিক আছে ইয়াত দিয়া আছে ফাৰ্ষ্টত দিয়া আছে কি ডায়চিয়াছ মানে হাৰ্মাফ্ৰডাইট অৰ্গেনিজমছ আৰ চিন অনলি ইন এনিমেলছ মানে যিবিলাক ডায়চিয়াছ যিবিলাক অৰ্গেনিজমছ থাকে সেইবিলাক অকল এনিমেলৰ ক্ষেত্ৰতহে দেখা যায় ডায়চিয়াছ মানে আমি কি বুজিছিলোঁ যেতিয়া কি হয় মেল ৰিপ্ৰডাক্টিভ পাৰ্ট আৰু ফিমেল ৰিপ্ৰডাক্টিভ পাৰ্ট কি হ'ব বেলেগ বেলেগ যেতিয়া অৰ্গেনিজমছত থাকিব হয়নে সেইটো কি আছিলে ডায়চিয়াছ বা ভিন্নবাসী তাৰপৰা দিয়া আছে নেক্সটটো যে ডায়চিয়াছ অৰ্গেনিজমছ আৰ চিন অনলি ইন প্লেণ্টছ অকল প্লেণ্টৰ ক্ষেত্ৰত বা উদ্ভিদৰ ক্ষেত্ৰতে দেখা যায় বুলি কৈছে ঠিক আছে তাৰ নেক্সটটো দিয়া আছে চোৱা যে ডায়চিয়াছ অৰ্গেনিজমছ আৰ চিন ইন বথ প্লেণ্টছ এণ্ড এনিমেলছ প্লেণ্ট আৰু এনিমেল দুইটা ক্ষেত্ৰত দেখা যায় আৰু এটা দিয়া আছে কি ডায়চিয়াছ অৰ্গেনিজমছ আৰ চিন অনলি ইন ভাৰ্টিব্ৰেটছ অকল ভাৰ্টিব্ৰেটছৰ ক্ষেত্ৰতে দেখা যায় কিন্তু এইটো কি হ'ব যে প্লেণ্টছ আৰু এনিমেলছ দুইটা ক্ষেত্ৰতে দেখা যায় ঠিক আছে ডায়চিয়াছ অৰ্গেনিজমছ তেতিয়া ইয়াৰ আনচাৰটো কি হ'ব C2 তাৰপিছত নেক্সট চোৱা 16 নম্বৰটো ভেজিটেটিভলি প্ৰপাগেটেড প্লেণ্টছ আৰ জেনেটিকলি চিমিলাৰ জেনেটিকলি ডিছচিমিলাৰ ডু নট বিয়াৰ ৰুটছ ডু নট ফৰ্ম বাৰ্ডছ ইয়াক কি কৈছে যে ভেজিটেটিভলি প্ৰপাগেটেড যিবিলাক প্লেণ্টছ থাকে যিটো আমি কি পঢ়িছিলোঁ এতিয়া অলপ আগত যে ক'লোঁ ভেজিটেটিভ প্ৰপাগেশ্যন হয় বুলি হয়নে সেইবিলাক প্লেণ্টছ কেনেকুৱা হয় চোৱা জেনেটিকলি চিমিলাৰ হয় নে তেহেঁতৰ মানে আনুবংশিকভাৱে একেই হয় নে আনুবংশিকভাৱে বেলেগ বেলেগ হয় নে তেহেঁতৰ ৰুটছ তেহেঁতি নাথাকে নে তেহেঁতৰ কি হ'ব বাৰ্ডছ তেহেঁতি ফৰ্ম নকৰে কিন্তু ইয়াৰ আনচাৰটো কি হ'ব তেহেঁতি আনুবংশিকভাৱে তেহেঁতি কি হয় একে হয় জেনেটিকলি চিমিলাৰ হয় যিবিলাক ভেজিটেটিভলি প্ৰপাগেটেড যিবিলাক প্লেণ্টছ থাকে ইয়াৰ আনচাৰটো কি হ'ব তেন্তে এ জেনেটিকলি চিমিলাৰ
তাৰপাছত নেক্সটটো হৈছে 17 নম্বৰটো বিগ হোলছ ইন Swiss cheese are made by a এক নম্বৰ আছে কি এ নম্বৰ এ মেচিন বি হৈছে এ বেক্টেৰিয়াম ডেট প্ৰডিউচেছ মিথেন গেছ চি হৈছে এ বেক্টেৰিয়াম প্ৰডিউচিং এ লাৰ্জ এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড তাৰপৰা ডিটো আছে চোৱা যে এ ফাংগাছ ডেট ৰিলিজ এ লট অফ গেছেছ ডিউৰিং ইটছ মেটাবলিক এক্টিভিটিজ মানে এই যে চুইচ চিজবিলাকত ঠিক আছে চিজবিলাক যে আমি দেখিছোঁ নহয় সেই চিজবিলাকত কি হয় ডাঙৰ ডাঙৰ যে হোলছ কিছুমান থাকে বিন্ধা কিছুমান থাকে দেখিছা নহয় সেইবিলাক কি কৈছে কিহৰ কাৰণে তাতৰ সৃষ্টি হয় সেইবিলাক সেই বিগ হোলছবিলাক কাৰণ চোৱা ইয়াত দিছে মেচিনৰ কাৰণে সৃষ্টি হয় ইয়াত দিছে বেক্টেৰিয়াম ডেট প্ৰডিউচেছ মিথেন গেছ তাত যেটো বেক্টেৰিয়া থাকে বা সেই বেক্টেৰিয়াই মিথেন গেছ প্ৰডিউচ কৰাৰ কাৰণে নে বেক্টেৰিয়া কি হয় প্ৰডিউচিং এ লাৰ্জ এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড মানে তাত কি হয় বহুত এমাউণ্ট কি কৰে কাৰ্বন ডাই অক্সাইড প্ৰডিউচ কৰে বেক্টেৰিয়াবিধে সেইটো কাৰণে ইয়াত দিছে নে ফাংগাছৰ কাৰণে যে যিবিধ ফাংগাছে কি কৰে কি ৰিলিজ কৰে কিছুমান গেছ ৰিলিজ কৰে কিহৰ টাইমত তেহেঁতৰ যেতিয়া মেটাবলিক যেতিয়া তেহেঁতৰ এক্টিভিটিজ কিছুমান হৈ থাকে সেইবিলাকৰ টাইমত তেতিয়া কি হয় বিভিন্ন ধৰণৰ বহুত গেছ ৰিলিজ কৰে সেইকাৰণে ইয়াৰ আনচাৰটো কি হ'ব এ চি2 কাৰণ এ বেক্টেৰিয়াম প্ৰডিউচিং এ লাৰ্জ এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড তাত যিটো বেক্টেৰিয়া থাকে সেই বেক্টেৰিয়া কি কৰে প্ৰডিউচিং লাৰ্জ এমাউণ্ট অফ কাৰ্বন ডাই অক্সাইড তেহেঁতি প্ৰডিউচ কৰে কাৰণে সেই চিজবিলাকত চুইচ চিজবিলাকত ডাঙৰ ডাঙৰ বিন্ধা বা হোলছ কিছুমান দেখিবলৈ পোৱা যায় ঠিক আছে আনচাৰটো হ'ব কি চি তাৰ পৰা 18 নম্বৰটো চোৱা ইউনিটছ অফ সেক্সুৱেল ৰিপ্ৰডাকশ্যন আৰ হেপ্লয়েড ডিপ্লয়েড বথ এন বি নান অফ দি এবাভ সেইটো আমি সদায় জানো যে সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ কি হ'ব ইউনিটছবিলাক সদায় কি হ'ব হেপ্লয়েড হ'ব ঠিক আছে তাৰপিছত নেক্সট 19 নম্বৰটো চোৱা যে which one of the following is not a nitrogen fixing organisms ইয়াৰ ভিতৰত কোনটো নাইট্ৰজেন ফিক্সিং অৰ্গানিজমছ নহয় এনামিনা নক্সট্ৰক এজোটোবেক্টাৰ আৰু সিউডোমোনাছ ইয়াৰ আনসাৰটো কি হ'ব সিউডোমোনাছ কাৰণ এইখিনি আমি নাইট্ৰজেন ফিক্সিং অৰ্গানিজমছ বুলি জানো হয়নে তাৰপৰা লাষ্টটো চোৱা একদম লাষ্টটো 20 নম্বৰটো কি দিয়া আছে সাইক্লোস্পোৰিন এ an immunosuppressive drug is produced by a cyclosporin A নামৰ যিবি immunosuppressive drug আছে সেইবিলাক কিহৰ দ্বাৰা প্ৰডিউচ হয় চোৱা Aspergillus niger Monaskos purpureus তাৰপৰা দিয়া আছে Penicillium notatum লাষ্টটো হৈছে কি Trichoderma polysporum তেন্তে ইয়াৰ আনসাৰটো কি হ'ব Trichoderma polysporum এই ডিটো ঠিক আছে তে এইখন আসলে তোমালোকৰ যিখন সেকেন্ড ইউনিট টেষ্টৰ বায়োলজি পেপাৰখন আৰু তোমালোকে ফাৰ্ষ্টৰ পেপাৰখনটো অলৰেডি লিখিলা যেটো ফাৰ্ষ্ট ইউনিট টেষ্টৰ আৰু সেকেন্ডখনো তোমালোকে বহিত ভালকে ধুনীয়াকে লিখি পেলাবা আকৌ এবাৰ চাই লবা দে আৰু চোৱা এইখিনিটো এমসিকিউ কোৱেশ্চনছখিনি তোমালোকে গম পাইছা যে তোমালোকৰ যিখিনি কনসেপ্ট ক্লিয়াৰ থাকে তোমালোকে পাৰিবা হয় না ম্যাক্সিমামে তথাপি এবাৰ আকৌ নোৱাৰিছা দে কিছুমানে পাৰিছে যেটো সকলোৰ কথা নকওঁ বাৰু কিন্তু কিছুমানে হয়তো আকৌ নোৱাৰিছা আৰু যদি কাৰোবাৰ এতিয়া কনফিউজন লাগি আছে এই কোৱেশ্চন গিটাত কিবা বুজি নোপোৱা এতিয়া হয়তো তোমালোকৰ কনফিউজন বিলাক ক্লিয়াৰ হ'ল এনে আকৌ এবাৰ ঘৰত তোমালোকে পঢ়ি চাবা ঠিক আছে তেন্তে আজিলৈ ইমানে থ্যাংক ইউ